ভোটৰ ক্ষেত্ৰত আমি আজি এনেকুৱা এটা পৰিস্থিতিত কোনো এজন মানে ইলেকশ্যনৰ আগমুহূৰ্তত হ'লেও দলংখনৰ ব্যৱস্থাটা একো নকৰে বা অনচাই প্ৰকৃত দলং 2025 চনৰ 1 ফেব্ৰুৱাৰীত তেওঁলোকে দলংখনৰ আধাৰশিলা স্থাপন কৰিলে, কিন্তু আজি পৰ্যন্ত একো এটা শিল বালি নাপালালে। তাৰ পৰিপ্ৰেক্ষিতত আমি ৰাইজে সজা বাঁহৰ দলঙে কালি 3জনী ছোৱালী মানে এজনী পানীত পৰিছে, 2জনী মানে দুখ পাইছে। সেই এনেকুৱা এটা পৰিস্থিতি আমি কোন ক্ষেত্ৰে বা চৰকাৰৰ লগত যোগাযোগ কৰিব বা চৰকাৰক কোন ক্ষেত্ৰত আমি ভাল কাম কৰিছে বুলি দেশৰ উন্নতি হৈছে বুলি ক'ব নোৱাৰোঁ। কাৰণ দেশৰ উন্নতিত তেওঁলোকে পিছপৰা অঞ্চলত কোনো গুৰুত্ব দিয়া নাই, কাম কৰা নাই বা গুৰুত্ব দিয়া নাই। আমাৰ বিধায়ক মহোদয়েও আজিলৈকে খবৰ এটা নলয় এইখন বাঁহৰ দলং হৈছে কেতিয়া কেনেকৈ পৰিস্থিতি আছে সেই বুজ ল'বলৈ অহা নাই আজিলৈকে। সেইকাৰণে কোনো অহা নাই এতিয়ালৈকে। তেতিয়া আমি তেওঁক ভোট বৰ্জনৰ কথা সিদ্ধান্ত কৰিম। নৈপৰীয়া ৰাইজ, কাষৰীয়া ৰাইজ, ৰাতিপুৱাৰ পৰা গধূলালৈ আমি ইপাৰ সিপাৰ হৈ থাকোঁতেই দেখি পাওঁ স্কুলীয়া ল'ৰা ছোৱালী আপোনাৰ কম নহয়, প্ৰায় 400 ওচৰা-ওচৰি ল'ৰা ছোৱালী থাকে। আমি ধৰি মেলি দিওঁ, মানে ভৰি সোমাই যায়। ৰাইজে মানে ইজনে সিজনে এটা দুটা তেনেকৈ বাঁহ দি পিনি আমি মেৰামতি কৰা হৈছিলে। এইটো এটা PWৰ ৰাস্তা। আজি 3 মাহ বেছি হ'ল আধাৰশিলা স্থাপন কৰি থৈছে, কিন্তু আপোনালোকে চাওক এতিয়া দুয়োপাৰে এটা ক'ত শিলগুটি এটা দেখি পাবনে, কিবা দেখি পাবনে। আমি পথাৰলৈ আহিছোঁ, গৰু পানী খুৱাব আহিছোঁ, 3জনী ছোৱালী, এজনী ছোৱালী পানীত পৰিছে। আমি এতিয়া সাঁতুৰিব জানো দেখিহে ছোৱালীজনীক বচাব পাৰিলোঁ। নমুনিচন দিবলৈ আমি এতিয়া কাম কৰি আছোঁ। চাওক আমি পথাৰৰ মাজৰ পৰা আহি 4জন ল'ৰাই কাম কৰি থকা দেখি আমি ঘৰলৈ যোৱাই নাই। তেওঁলোকৰ লগতে সহযোগিতা কৰি ইজন সিজনকৈ এতিয়া 10-15জন মানুহে আমি এনেকুৱা পহৰ ৰ'দত ল'ৰা ছোৱালীৰ স্বাৰ্থত, জনসাধাৰণৰ স্বাৰ্থত কামখিনি কৰিবলগীয়া হৈছে। ব্যস্ত হৈছে ইলেকশ্যনৰ কাৰণে ভোট দিবলৈতো বুঢ়া বুঢ়ী মানুহসকল যাব, তেওঁলোকৰ কাৰণেতো সুবিধাজনক কাম কৰি দিব লাগিব নাই। চাওক আপোনালোকে ভালদৰে পঞ্চায়ত নিৰ্বাচনটো আপোনালোকে চাওক। আমি যোৱা বছৰ 13 বছৰ এটা এনেকৈ প্ৰতিবাদ এটা লৈছিলোঁ। তেতিয়া তেখেতলোকে কৈছিলে যেন তোমালোকে এইটো কাম কৰিব নালাগে, অতি সোনকালে ৰাস্তা পদূলি আমি তোমালোকক কথা দিছোঁ, অতি সোনকালে আমি দলংখনৰ ব্যৱস্থা কৰি দিম, তোমালোকে এবাৰ ভোট বৰ্জন কৰিব নালাগে। সেইটো বেছি দিনৰ কথা হোৱা নাই। এইটো MP ইলেকশ্যনত আমাক কথা দিছিলে ভকতচাপৰি 17খন গাঁও। আজি সেই কথা হৈ থাকিলে এতিয়া আকৌ আহি এই পানী পালেহি, এতিয়ালৈকে দলং কোনো দিয়া নহ'লে। এইবিলাক চব ভুৱা কথা, গোটেই মাজুলীবাসীক ঠগি আছে। মই ক'বলৈ গ'লে আমাৰ ভুৱন ছাৰকে মই মোৰ ফালৰ পৰা দোষাৰোপ কৰিম, কাৰণ তেখেতেহে যিকোনো এভাগী কথাটো ক'লে আমাৰ দলংখন হৈ আহে, বাকী লিডাৰ যিমানে কওক কাম নাই। আৰু তেখেতে আমি দেখিছোঁ বহুত অৱহেলা, মই দেখিছোঁ ছাৰক বহুত অৱহেলা দেখিছোঁ। কাৰণ এই যিখন দলংখন ইয়াত হৈ আছে সেইখন দলঙো মানে ইয়াত ভাঙি নিবলৈহে অনুমতি দিছে, ইয়াত শিল বালি এটা নাই। আমি কৈছিলোঁ যেন দলংখনতো অকণমান জইন দি পেলাই আমাৰ ৰাইজক ব্যৱস্থা এটা কৰি দিয়ক। এতিয়া আকৌ হাজাৰ ল'ৰা ছোৱালী আহি পেলাই এতিয়া দলঙৰ শিপাত অকণমান দেৰি পিছৰ পৰা ৰ'বহি। এইবিলাক বিধায়কে চাবলৈ আহিব নোৱাৰে বা এইবিলাকক অকণমান জুৰিব নোৱাৰে। তেখেত যদি প্ৰকৃত ৰাইজৰ মানুহে আকৌ পুনৰবাৰ কৈছোঁ, আপুনি অতি সোনকালে ভকতচাপৰি গাঁৱৰ 17খন গাঁও ৰাইজে ভোট বিসৰ্জন নিদিয়াৰ আগত তেখেত ৰাইজৰ ওচৰলৈ আহি ধুনীয়াকৈ পৰামৰ্শ কৰি দলংখন পুনৰ হ'ব বুলি শিল বালি চিমিত পেলাওক, তেতিয়া ভকতচাপৰি 17খন গাঁৱে ভোট দিব। যদিহে সেইটো যদি বিধায়কে নকৰে তেতিয়াহ'লে ভোট বৰ্জন হ'ব বুলি আমি এইবাৰ আমি প্ৰতিজ্ঞাবদ্ধ কৰিছোঁ। কাৰণ তেখেতে আহি আমাক ৰাইজৰ ওচৰত কথা দিব লাগিব একদম বাৰম্বাৰ। এইটো আমাৰ ৰাইজৰ ফালৰ পৰা 17খন গাঁৱৰ ফালৰ পৰা আমি যুৱক সন্থাই কৈছোঁ, অতি সোনকালে আমাক পকী দলংখন তেখেতে আনি ইয়াত শিল বালি আমাক পেলাই দেখুৱাব লাগিব, ধুনীয়াকৈ একদম কামটো কৰক। আমি তেখেতৰ লগত ছাপোৰ্টাৰ আছোঁ, ছাৰৰ লগত। যদিহে এইটোকে নকৰে ভোট বিসৰ্জন দিম বুলি আমাৰ ফালৰ পৰা পুনৰবাৰ আকৌ সকীয়াই দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।